everyone, welcome to Legal Cluster. আজি আপোনালোকৰ কাৰণে এটা অফাৰ লৈ আহিছো বিহুৰ অফাৰ ভিডিওটো দিয়া অলপ পলমে হলেও বাৰু বহাগ যোৱাগে নাই গতিকে বিহুৰ এটা অফাৰ লৈ আহিছো আৰু সেই অফাৰটো হৈছে প্ৰিলিমছ ক্ৰেশ কোৰ্স আমি জানো যে প্ৰিলিমছ ক্ৰেশ কোৰ্স কেতিয়া দিয়া হয় তেতিয়া দিয়া হয় যেতিয়া প্ৰিলিমছ কাহ চাপেহি আৰু তাৰ ঠিক 2 মাহ বা 3 মাহৰ আগত দিয়া হয় জুডিশিয়াল সাৰ্ভিসে আমাৰ অসম জুডিশিয়াল সাৰ্ভিসে কেতিয়া আমাক 3-4 মাহ সময় নিদিয়ে গতিকে প্ৰিলিমছ ক্ৰেশ কোৰ্স সদায় 2.5 মহীয়া বা ম্যাক্সিমাম 3 মাহ লৈকে কেতিয়াবা যায় গতিকে সেই 2 মাহ বা 2.5 মাহত আপোনালোকে যিখিনি বস্তু পঢ়িব সেইখিনি খুব ততাতয়াকে পঢ়া হয় খুব লৰালৰিত পঢ়া হয় আৰু আলটিমেটলি কি হয় যে সেই লৰালৰি কুবতে প্ৰিলিমছ গৈ পেলাই বেয়া হয়গে সেই কাৰণে আমি ভাবিছো যে কিয়নো প্ৰিলিমছৰ বাবে আমি আগতীয়াকে তৈয়াৰী কিয় কৰিব নোৱাৰো সেয়েহে বিহুৰ অফাৰতে এতিয়া লৈ আহিছো আমি প্ৰিলিমছ ক্ৰেশ কোৰ্স ফৰ 2026 and 27 আৰু এই ক্ৰেশ কোৰ্সটোত সোমাই থাকিব আপোনালোকৰ বাবে এটা ভাল ষ্ট্ৰেটেজি per chapter wise আমি per paper clear কৰিম আৰু প্ৰত্যেকটো বস্তু আমি প্ৰিলিমছৰ কাৰণে হে স্পেশালি পঢ়িম আৰু আমি তাত MCQs ট্ৰাই কৰিম আমি পৰীক্ষা লম গুটেখিনি বস্তু তাত ইনক্লুড হৈ থাকিব এই গুটেখিনি কথা মই কৈ আছো কিন্তু তাৰ আগতে কথা ক'ব বিচাৰিছো যে ই কিয় আমাৰ কাৰণে বিহুৰ অফাৰ হৈ পৰিলে সো বিহুৰ অফাৰ এটো কাৰণে হৈ পৰিছে for the first time we are introducing this prelims crash course before so many months of prelims এটো কাৰণে কাৰণ আমি যদি চাও যে প্ৰিলিমছত আমি ক্ৰেশ কোৰ্স এটা আৰম্ভ কৰো যেটো 2 মাহ বা 2.5 মহীয়া থাকে আৰু সেই বস্তুটো এতিয়া আমি এক্সপান্ড কৰি পেলাই খুব ভালদৰে ভিতৰুৱাকে পঢ়িম আমি হেতু 8 মাহ বা 9 মাহৰ হ'ব নেক্সট হৈছে যে প্ৰিলিমছৰ যেটো নৰ্মেল ক্ৰেশ কোৰ্স হেবিলাক 2 মহীয়া ক্ৰেশ কোৰ্সৰ আমাৰ ফি ষ্ট্ৰাকচাৰ থাকে 15000 টকা আৰু এতিয়া যেটো 8 মাহৰ ক্ৰেশ কোৰ্স হ'ব তাত আমি যদিও ডেফটকে পঢ়িম কিন্তু তাৰ আমাৰ ফ্ৰী ষ্ট্ৰাকচাৰ হয় অফাৰত হৈ আছে হেতু হৈছে 10000 रुपीस আৰু হেতু আপোনালোকে ইনষ্টলমেন্ট বেসিছত লব পাৰিব নেক্সট হৈছে যে প্ৰিলিমছৰ কাৰণে আমি যেতিয়া ততাতয়াকে পঢ়ো আমি খুব জলদিত কি হৈ যায় গুটে বস্তুবোৰ খেলিমেলি হয় আলটিমেটলি গপেলা প্ৰিলিমছ বেয়া হয়গে আৰু যোৱাবাৰ বেয়া হোৱাৰ ৰিজন এনেকুৱা বহুত আছিল এতিয়া ইয়াত কি হৈছে যে ইয়াত আমি ইন ডেপথ বস্তুখিনি পঢ়িম এটা টপিক আমি ভালদৰে ক্লিয়াৰ কৰিম আৰু সেই টপিকটোৰ ওপৰত আমি আপোনালোকক লম গটিকে এই বস্তুখিনি পুৰা সিজিল হৈ থাকিব এতিয়া হক কেটামান ইম্পৰ্টেন্ট পইণ্ট যে যোৱা বছৰৰ যদি পেপাৰ আমি চাও বা যোৱা 2 বছৰৰ যদি পেপাৰ চাও তেতিয়া আমি কি দেখা পাও যে প্ৰিলিমছত আপোনালোকক আপডেশন বিচাৰিছে আগৰ দৰে সেই মাৰ্ডাৰ কোনটো সেকশন আছে কালপেবল হোমিসাইড কোনটো সেকশন আছে এইবোৰ কোৱেশ্চন আৰু নাহে হেয়া পুৰণা হল এতিয়া নতুনকৈ আপোনালোকক খুধে নতুন কেস লৰ ওপৰত আপোনালোকক খুধিব ৰিজনিং ম্যাথছ আৰু এপ্টিটিউডৰ ওপৰত আপোনালোকক জিকেৰ ওপৰত যথেষ্ট জ্ঞান বিচাৰে আপোনালোকৰ মাজত হেহে জিকেৰ কোৱেশ্চন থাকে গতিকে মই ভাবো যে আপোনালোকে অকল ল পঢ়িলে নহব লৰ 8খন পেপাৰৰ লগত আপোনালোকে জিকে ৰিজনিং এপ্টিটিউড ম্যাথছ তাৰ পিছত অসমীয়া আৰু ইংলিশ সমানে চাই যাব লাগিব যেটো বহুত বেছি ইম্পৰ্টেন্ট হয় এই প্ৰিলিমছৰ যেটো ক্ৰেশ কোৰ্স থাকিব এই গুটেই কেখন পেপাৰে ইনক্লুড হৈ থাকিব আৰু লগতে আপোনালোকে এক্সেস পাব 4 জনকৈ টিচাৰ ল মই নিজে পঢ়াও গতিকে আপোনালোকে মোৰ লগতো কন্টাক্টত থাকিব এতিয়া হও যে এই প্ৰিলিমছ যেটো ক্ৰেশ কোৰ্স হ'ব আমি কেনেকৈ আৰম্ভ কৰিম সো 2 মাহ 2.5 মাহৰ ঠাইত আমি যেতিয়া 8 মাহলৈ বস্তুটো লৈ আহিম দ্যাট মিন্স আমি খুব ইন ডেপথকে যাব লাগিব আমি প্ৰত্যেকটো বস্তু খুচৰি পঢ়িব লাগিব নতুন কেনেকুৱা কোৱেশ্চন আহিব পাৰে হেতু আমি চাব লাগিব কাৰণ পুৰণা কোৱেশ্চন ৰিপিট নহয় এতিয়া হেতু যুগেই নাই যে ৰিপিট হ'ব কিবা কোৱেশ্চন সো আমি নতুনকে বস্তুবোৰ পঢ়িব লাগিব সব বস্তু ভিতৰৰ পৰা আমি জানিব লাগিব যে এই কোৱেশ্চনটোৱে কি খুধিছে দ্বিতীয়তে হৈছে MCQs আমি বহুত প্ৰেক্টিস কৰিব লাগিব যেটো মই মোৰ ফলৰ পৰাটো দিমেই বাকি সকল টিচাৰেও আপোনালোকক MCQs পুৰা দিব আৰু টপিক ওয়াইজ আমি MCQs দি যাম সেই কাৰণে আমি কি কৰিম যে এটা টপিক ক্লিয়াৰ হোৱাৰ লগে লগে আমি MCQs খিনি ট্ৰাই কৰিম হেহে মই ভাবো যে প্ৰিলিমছৰ কাৰণে খুব ভালদৰে পঢ়িব লাগিব এনেকে 2 মাহত পঢ়িলে কেতিয়াও প্ৰিলিমছ ক্লিয়াৰ নহয় আগৰ হৈছিল কিন্তু যোৱা বছৰৰ এটো বস্তু আমি যেতিয়া সালিজাৰি যে যোৱা বছৰৰ ক্লিয়াৰ নোহোৱা ষ্টুডেন্টে যেতিয়া কয় যে মেম একচুয়ালি 2 মাহত পঢ়া বস্তু নহয় বহুত দিন পঢ়িব লাগিছিল ভুল হৈ গল তেতিয়া আমি এটো বস্তু উপলব্ধি কৰিছো যে প্ৰিলিমছৰ এট লিষ্ট 8-9 মাহৰ আগৰ পৰা আমি এই ষ্ট্ৰেটেজিটো লম হেহে বিহুৰ অফাৰতে উলিয়াইছো নেক্সটৰ এটো অফাৰ নাথাকিব কাৰণ প্ৰিলিমছৰ আগতহে আকৌ প্ৰিলিমছৰ ক্ৰেশ কোৰ্স আমি ষ্টাৰ্ট কৰিম এতিয়া আহো যে এই প্ৰিলিমছ ক্ৰেশ
কোৰ্চটো কেনেকৈ ষ্টাৰ্ট হ'ব, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেনেকৈ আপোনালোকে এনৰোল কৰিব। তলত এই নাম্বাৰটো দেখিছেনে? এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত এটা মেছেজ কৰিব যদি আপোনালোকৰ কথা পাতিব লগা থাকে প্ৰিলিমছ ক্ৰেছ কোৰ্চৰ বিষয়ে। আৰু যদি আপোনালোকে ডিৰেক্টলি মোৰ লগত কথা পাতিব বিচাৰে তেতিয়াহ'লে নাম্বাৰটোত মেছেজ কৰোঁতে লিখি দিব যে আপোনালোকে মোৰ লগত কথা পাতিব বিচাৰিছে, মোৰ নামটো প্ৰিয়া অশ্বিনী, প্ৰিয়া মেম বুলি আপোনালোকে লিখিলেই তেখেতসকলে কলটো মোক কৰিবলৈ ক'ব। এতিয়া হ'ল যে আমি এই ক্ৰেছ কোৰ্চটো ষ্টাৰ্ট কৰি আছোঁ বহাগৰ একেবাৰে শেষৰ পৰা, তাৰমানে মে'ৰ 15 তাৰিখৰ পৰা এই ক্ৰেছ কোৰ্চটো ষ্টাৰ্ট হ'ব। আৰু এই ক্ৰেছ কোৰ্চটো আমি কেনেকৈ ষ্টাৰ্ট কৰিম যে প্ৰথম ধৰক লৰ ফালৰ পৰা এক্সাম্পল হিচাপে কৈছোঁ, মই ধৰক লৈ লৈছোঁ CPC, এক্সাম্পল দেই, CPC প্ৰথমতে নপঢ়াই বাৰু, CPC লৈ লৈছোঁ। CPC এখন আপোনালোকক প্ৰথমতে মই এখন চিলেবাছ দিম, যিটো বস্তু আপোনালোকে প্ৰিলিমছেই হওক মেইনছেই হওক AJSৰ নটিফিকেশ্যনত কেতিয়াও নাপায়, কাৰণ নটিফিকেশ্যন আমাক কেতিয়াও চিলেবাছখন দি দিয়া নহয়। গতিকে প্ৰিলিমছৰ বাবেনো কি কি ইম্পৰ্টেণ্ট সেইখিনি চিলেবাছ দিলোঁ। চিলেবাছখন ভাগ কৰি থোৱা থাকিব 4-5 ভাগত, যে এইখিনি টপিক মই আপোনালোকক অমুক তাৰিখে পৰীক্ষা ল'ম, এইখিনি টপিক মই অমুক তাৰিখে পৰীক্ষা ল'ম, আৰু সেই পৰীক্ষাৰ ডেটৰ মতে সেই যিটো ভাগ কৰি থোৱা থাকিব সেই বস্তুটো মই ভালদৰে আপোনালোকক বুজাম, পঢ়াম, লগতে প্ৰিলিমছৰ বাবে নোটছ দিম। সেই প্ৰিলিমছৰ নোটত আপোনালোকক ওৱান লাইনাৰো দিব পাৰোঁ বা MCQ ফৰ্মেটতো আমি দিব পাৰোঁ, তেনেকৈ আমি ট্ৰাই কৰিম। দেন আপোনালোকক যিটো পৰীক্ষা ল'ম সেইটো প্ৰিলিমছৰে পৰীক্ষা হ'ব, এণ্ড এভৰি পৰীক্ষা 50 মাৰ্কছৰ হ'ব, কাৰণ আপোনালোকৰ টাইম মেনেজমেণ্টটো মই তেতিয়াৰ পৰাই গন্তি কৰিব লাগিব। চ' 50 মাৰ্কছৰ আমি পৰীক্ষা ষ্টাৰ্ট কৰিম, আৰু তেনেকৈ আমি এখন এখন পেপাৰকৈ লৰ আমি শেষ কৰি দিম। চ' লৰ 8খন পেপাৰ, সেই গোটেই 8খন পঢ়িবলৈ মই 8টা মাহ বা 9টা মাহ আমি লৈছোঁ, কাৰণ যিহেতু CPCৰ নিচিনা পেপাৰ এখনে কেতিয়াবা 1.5 মাহো খায়। কাৰণ আমি অকল এনেকুৱা নহয় যে ৰেষ্ট যদি কেইটা একদম পঢ়ি যাওঁ পটাপট হৈ যাব দুদিনতে, সেইটো নহয়। ৰেষ্ট যদি কেইটাৰ ওপৰত ইমানেই কিছুমান নোট আছে, ইমানেই নথিপত্ৰ ওলাব, ইমানেই মানে পইণ্টছ ওলাব যে কেতিয়াবা নিজৰে খেলি মেলি লাগি যাব আপোনালোকৰ। সেইকাৰণে আমি পূৰা ডেফটত পঢ়িম, কাৰণ বস্তুটো আমি বুজি পাম, তাৰপিছতে বস্তুটো আমি ট্ৰাই কৰিম। কেতিয়াবা সেই তাৰ মাজত মই MCQ ট্ৰাই দিম, হোমৱৰ্ক দিম, সেইখিনি বস্তুও কৰিব লাগিব। চ' তেনেকৈ যাব ল। নেক্সট আহি গ'ল ইংলিছ। ইংলিছৰ তেনেকৈ এখন চিলেবাছ থাকিব, ইংলিছৰ টিচাৰে আপোনালোকক চিলেবাছ দিব, সেই চিলেবাছৰ মতে তেওঁ আপোনালোকক নোট দি যাব, য'ত বুজাব লাগে বুজাই যাব। কিন্তু নৰ্মেলি প্ৰিলিমছৰ ইংলিছ বুজাবলৈ একো নাথাকে, মেইনছত থাকে অলপমান, গতিকে প্ৰিলিমছত একো নাথাকে যেতিয়া নোটছেৰে চাগে সেইখিনি কভাৰ কৰিব, বা য'ত বুজাবলৈ থাকে তাত কিন্তু বুজাব। কিছুমান বস্তু আছে য'ত বুজাব লগীয়া হ'ব, চ' সেইখিনি বুজাব। তেনেকৈ আপোনালোকক ইংলিছৰ কভাৰ কৰিব। ইংলিছ খুব সম্ভৱ 4 মাহ বা 5 মাহত শেষ হৈ যায়। দেন আহি গ'ল অসমীয়া। অসমীয়াও তেনেকৈ খুব সম্ভৱ 4 মাহ বা 5 মাহত শেষ হৈ যায়, আৰু অসমীয়াও তেনেকৈ নোটছ দি যাব, য'ত বুজাব লাগে বুজাব, অসমীয়াৰ টিচাৰ বেলেগ থাকিব। দেন আহি গ'ল GK ৰিজনিং, এপ্টিটিউড, মেথছ। এই গোটেইখিনি বস্তু আপোনালোকক এখন চিলেবাছ মেমে মান্থলি চিলেবাছ এখন দিব, সেই মান্থলি চিলেবাছত লৈ যাব, আৰু সেই মাহেকৰ মূৰত এটাই যেতিয়া পৰীক্ষা হ'ব, ইংলিছ, অসমীয়া আৰু GK, এইকেইটা কিন্তু মাহেকত এবাৰেই পৰীক্ষা হয়। বাট ল এনে নহয়, লত সৰু সৰু টুকুৰাকৈ আপোনালোকক ঢেৰ এক্সামিনেশ্যন হৈ থাকিব। চ' সেইকাৰণে ইংলিছ, অসমীয়া আৰু GKখিনি এনেকুৱা এটা বস্তু যে এইখিনি মাহেকৰ চিলেবাছ আছে, সেইখিনি বস্তু টিচাৰে কভাৰ কৰিব, সেইমতে আপোনালোকক বুজাব, সেইমতে আপোনালোকক ৱৰ্ক দিব। বিশেষকৈ আমি ৰিজনিং, এপ্টিটিউড আৰু মেথছ, এই 3টা বস্তু আমাৰ ফালৰ পৰা টিচাৰে আপোনালোকক হোমৱৰ্ক বহুত দিব, কাৰণ সেইটো বস্তু প্ৰেক্টিচ কৰিহে আপোনালোকৰ আহিবগে। প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট। আপোনালোকক এটা বস্তু আজি এটা বুজাই দিয়া হ'ল, ধৰক এক্সাম্পল হিচাপে কিবা এটা ৰিজনিঙৰ টপিক ল'লে, সেইটো বুজাই দিলে, কিন্তু সেই টপিক এটা এতিয়া মই কৈ দিওঁ, ধৰক ব্লাড ৰিলেশ্যন, ঠিক আছে, ব্লাড ৰিলেশ্যনটো বুজাই দিলে, কিন্তু বুজোৱাৰ পিছতো কি হয়, সেই ব্লাড ৰিলেশ্যনৰ ওপৰত বিভিন্ন কুৱেশ্যন, হাজাৰটা বেলেগ বেলেগ কুৱেশ্যন আহিব, হয়নে? এনেকুৱাতো নহয় যে এইটোৱে কুৱেশ্যন আহিব। চ' সেই ট্ৰাই কৰিবৰ কাৰণে বিভিন্ন হোমৱৰ্কবিলাক ষ্টাৰ্ট হয়, সেইবিলাক আপোনালোকে কৰিব লাগিব, মেমক শ্ব' কৰিব লাগিব। যদি বুজি নাপায়, মেমে আপোনালোকক এক্সট্ৰাকৈ ভিডিঅ' বনাই আপোনালোকক দিব যে এইটো বস্তু এনেকৈ কৰে, বা তেওঁ বুজাই দিলে কিবা প্ৰকাৰেৰে। চ' তেনেকৈ আমাৰ বস্তুটো ষ্টাৰ্ট হয়। চ' মক টেষ্ট ইজ কম্পালচাৰী ফৰ অল, মক টেষ্ট দিবই লাগিব, সেইটোত কোনো মানে না নহ'ব। 8 মাহলৈকে আপোনালোকে জড়িত হৈ থাকিব, যেতিয়া সেই 8 মাহলৈকে পৰীক্ষাখিনি দিবই লাগিব, কাৰণ চিলেবাছ এবাৰ গুচি যোৱাৰ পিছত সেইটো আকৌ ৰিপিট নহ'ব। দেন হৈ গ'ল 8 মাহৰ পিছত কি? 8 মাহৰ পিছত আপোনালোকক 4টা দেওবাৰত 4টা নৰ্মেল প্ৰিলিমছ পতা যাব, আৰু সেইটোতো আমি আপোনালোকক ধুনীয়াকৈ ৰেডি কৰাম যে এইকেইটা দেওবাৰে আপোনালোকৰ পৰীক্ষা হ'ব। চ' সেইখিনিৰ কাৰণে ইমান 8 মাহে যিখিনি পঢ়িলে সেইখিনিকে আকৌ ৰিভিজন কৰি পেলাই পৰীক্ষা দিলেই হ'ল। চ' সেইটো এটা আমি ইয়াত প্লাছ পইণ্ট কৰিছোঁ, তাৰমানে অকল যে 8 মাহৰ কোৰ্চ সেইটো নহয়, লগত আৰু 4টা দেওবাৰ আমি এক্সট্ৰাকৈ দিব লাগিব। চ' যিসকল ইচ্ছুক আৰু এই প্ৰিলিমছ ক্ৰেছ কোৰ্চটো প্ৰিলিমছৰ আগে নহয় এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিম বুলি ভাবিছে, তেখেতসকলে বিহুৰ
অফাৰটো ল'ব পাৰে আৰু সেই অফাৰটোত আপোনালোকে ল'বলৈ হ'লে তলত দিয়া নম্বৰত কণ্টেক্ট কৰিব সেই কণ্টেক্ট কৰিব হোৱাটছআপত আপোনালোকলৈ মেছেজ যাব আৰু যদি আপোনালোক ইচ্ছুক হয় তেতিয়াহ'লে most welcome to Legal Cluster আমাৰ ফালৰ পৰা আমি গোটেই টিমটোৱে যিমান পাৰোঁ সিমান চেষ্টা কৰিম আপোনালোকক কনসেপ্ট ক্লিয়াৰ কৰোৱাত লগতে আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি সঁহাৰি জনোৱাত কিবা কুৱেশ্যন থাকিলে আপোনালোকে নিশ্চয় সুধিব কমেণ্ট ছেকশ্যনো খোলা থাকে তাতো সুধিব পাৰিব আৰু যিকোনো কুৱেশ্যন থাকে আপোনালোকে সুধিব পাৰিব কমেণ্ট ছেকশ্যনত দেন আহোঁ একদম লাষ্টলি যে লাষ্টৰ দুটা নে এটা ভিডিঅ'ত মই কৈছিলোঁ এদিন যে মই CPCৰ ক্লাছ লৈ আছোঁ ফ্ৰীকৈ মেইনছৰ কাৰণে আৰু আপোনালোকে যদি ইচ্ছুক তেতিয়াহ'লে আমি ক্লাছটো আকৌ মানে ৰিজিউম কৰিম নেকি কাৰণ মাজতে মই ক্লাছটো ষ্টপ কৰি দিলোঁ যিহেতু দেখিলোঁ যে মানুহবিলাকৰ মানে কোনো ধৰণৰ ইণ্টাৰেষ্ট নাই এছপাৰেণ্টছখিনিৰ গতিকে মই ভাবিলোঁ যে হয়তো ইণ্টাৰেষ্ট নাথাকিব পাৰে সেইকাৰণে অফ কৰি দিওঁ আৰু মেক্সিমাম এছপাৰেণ্টে ভাবে যে পৰীক্ষাৰ আগে আগেহে পঢ়ে সেইটো কিন্তু নহয় তেনেকৈ মানুহে পৰীক্ষা পাছ কৰিব নোৱাৰে এইবিলাক কম্পিটিটিভ এক্সামিনেশ্যন হয় তাতে এইটো জাজৰ কাৰণে পঢ়া এক্সামিনেশ্যন হয় গতিকে এইটো বৰ সহজ এক্সামিনেশ্যন নহয় সেয়েহে সেই ভিডিঅ'টো পোষ্ট কৰাৰ পিছত আপোনালোকৰ ফালৰ পৰা দুই এজনে মোক কমেণ্ট কৰিছে মই কিন্তু কমেণ্ট চাওঁ দেই মই কিন্তু কমেণ্ট পঢ়োঁ আৰু তাত লিখি থোৱা আছিলে যে মেম আপুনি CPCৰ ক্লাছখিনি ৰিজিউম কৰিব চ' মই ভাবিছোঁ যে এতিয়াৰ পৰা আজিৰ পৰা তাৰমানে আমি CPCৰ ক্লাছখিনি ৰিজিউম কৰিম কাইলৈ দেওবাৰ হয় গতিকে কাইলৈৰ পৰা আমি ষ্টাৰ্ট কৰিম চ' এভৰি ছানডে আপোনালোকে CPCৰ ক্লাছ পাব সময়টো মই এতিয়াই কৈ নিদিওঁ এটা সময়ত আপলোড কৰা যাব কাৰণ মইতো আপলোড নকৰোঁ মই ভিডিঅ'টো ছাবমিট কৰাৰ পিছত টিমে আপলোড কৰে চ' সেই টাইমটোত আপলোড কৰা যাব আপোনালোকে পাৰিলে বেল আইকনটো দবাই ৰাখিব যাতে ভিডিঅ' যেতিয়া যায় নোটছখিনি যাতে বনাই ৰাখিব পাৰে কাৰণ ফ্ৰী ক্লাছেছবিলাক সদায় নাথাকে ফ্ৰী ক্লাছেছ এবাৰ ষ্টাৰ্ট কৰাৰ পিছত কেতিয়াবা সেই ভিডিঅ'টো প্ৰাইভেচি লগাই দিয়া হয় কেতিয়াবা ভিডিঅ'টো ডিলিট কৰি দিয়া হয় যিহেতু সেইটো এটা ফ্ৰী ক্লাছেছ হয় আগৰ তেনেকৈ বহুত ভিডিঅ' মই দিছিলোঁ য'ত আমি ফ্ৰী ক্লাছেছ ষ্টাৰ্ট কৰিছিলোঁ কিন্তু সেই ছেশ্যনখিনি ডিলিট কৰি দিয়া গ'ল গতিকে এইবাৰৰ যিখিনি ফ্ৰী ক্লাছেছ হয় হয়তো অহা বছৰলৈ সেইখিনি ডিলিট কৰি দিয়া যাব সেইকাৰণে ফ্ৰী ক্লাছেছখিনি পালে লগালগ চাই নোটছখিনি বনাই ৰাখিব ইম্পৰ্টেণ্ট ফৰ ইউ এণ্ড ইভেন ইম্পৰ্টেণ্ট ফৰ দ্য ল ষ্টুডেণ্টছ Thank you for watching Legal Cluster.